পৰিয়ালটোৱে সম্পত্তি আহৰণত গোটেই ৰাজ্যৰ শাসন ব্যৱস্থাটোক যিধৰণে ব্যৱহাৰ কৰিছে। অপৰাধীৰ কোনো জাত পাত ধৰ্ম বৰ্ণ সম্প্ৰদায় ভাষা নাই। অপৰাধীয়ে এনি সিটিজেন অফ ইণ্ডিয়া কোনেও কোনো কমিউনিটিৰ বিৰুদ্ধে কোনো ধৰণৰ ঘৃণা সৃষ্টি কৰা ভাষণ মন্তব্য বিবৃতি দিব নোৱাৰে। শৰ্মা বা বিজেপি তেওঁলোকৰ একমাত্ৰ শাসনৰ বা এজেণ্ডা হ'ল কমিউনেল এজেণ্ডা। ये मुख्यमंत्री हमारे आसाम के लिए और नेशनल इंटरेस्ट का खिलाफ है। जी उत्कट उग्र और मौलवादी ध्यान धारणारे অসমৰ राजनैतिक सामाजिक गोटे परिस्थिति साम्प्रदायिक विभाजনৰ राजनीतिरे आमार मजत एक अशांति सृष्टि करिबर कारणे भातृघाती संघर्ष सृष्टि कराबर कारणे जिधरणे उत्कट उग्र असंविधानिक बेआईनी व्यवहार बेआईनी आचरण तेও देखुৱাই আহিছে। ताक লৈ পেলাই আমাৰ এই বিৰোধী ঐক্য মঞ্চ অসমৰ প্ৰত্যেকটো দল প্ৰতিগৰাকী নেতা আৰু আজি সভা যথেষ্ট চিন্তিত অত্যন্ত উদ্বিগ্ন আৰু মুখ্যমন্ত্ৰীৰ ৰাজ্যখনক সামগ্ৰিক বিকাশৰ দিশত আগবঢ়াই নিয়াত যেটো ব্যৰ্থতা আৰু তেখেতৰ পৰিয়ালৰ যি ব্যাপক দুৰ্নীতিৰ বিষয়টো অসমৰ ৰাইজৰ মাজত সাংঘাতিকভাৱে চৰ্চাৰ বিষয় হৈ পৰাৰ সময়ছোৱাত আৰু দৈনন্দিন পৰিয়ালৰ সম্পত্তিৰ তালিকা যিধৰণে দীঘলীয়া হ'বলৈ আৰম্ভ কৰিছে পৰিয়ালটোৱে সম্পত্তি আহৰণত গোটেই ৰাজ্যৰ শাসন ব্যৱস্থাটোক যিধৰণে ব্যৱহাৰ কৰিছে সেই কথাবিলাক ৰাইজৰ চকুত পৰাৰ পিছত তাক তল পেলাবৰ কাৰণে ভয়াবহ নিবনুৱা সমস্যা এতিয়া 16,200টা চাকৰিৰ বিৰুদ্ধে 32 লাখখন দৰখাস্ত পৰিছে 15 ছেপ্টেম্বৰত ইণ্টাৰভিউ দিবৰ কাৰণে 16,200টা থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড চাকৰিত 32 লাখখন এপ্লিকেশ্যন পৰিছে। লোন লৈ চৰকাৰ চলি আছে 32 কোটি টকা অকল হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড ফ্লাইটৰ বিল ভৰিছে। এই কথাবিলাক তল পেলাবৰ কাৰণে কেৱল ব্যক্তিগত নিজৰ পৰিয়ালটোৰ দুৰ্নীতিৰ তালিকাখন ঢাকি ৰাখিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ এই ধৰণৰ সাম্প্ৰদায়িক উচ্চতনীমূলক উৎকট উগ্ৰ মৌলবাদী চিন্তাক আজিৰ সভাই তীব্ৰ ভাষাৰে গৰিহণা দিছে। স্বঘোষিত পগলা কুকুৰ এইটো দেশৰ সংবিধানৰ আৰ্টিকল 191/1B সংবিধানৰ আৰ্টিকল 191/1B মতে মানসিকভাৱে যদি জনপ্ৰতিনিধি দায়িত্ব পালনত অপাৰগ হয় তেতিয়া তেওঁক সেই পদবীৰ পৰা বৰ্খাস্ত কৰিব লাগে সংবিধান মতে। সেইকাৰণে কালিলৈ আমি সৰ্বদলীয়ভাৱে বিৰোধী ঐক্য মঞ্চই 191/1B দেশৰ সংবিধানৰ আধাৰত মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰিবৰ কাৰণে এটা পুলিচ কেছ দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। কাৰণ মানসিকভাৱে অস্থিৰ ব্যক্তিক যদি ৰাজ্য পৰিচালনাৰ দায়িত্বত থাকে যি নিজকে নিজে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনতে নহয় গোটেই ভাৰতবৰ্ষৰ পৃথিৱীৰ ৰাজনীতিত আজিলৈকে কোনো সাংবিধানিক মুৰব্বীয়ে নিজক আগতীয়াকৈ পগলা কুকুৰ বুলি ঘোষণা কৰা নাছিল। আমি হিমন্ত বিশ্ব শৰ্মাক বৰ্খাস্ত কৰিবৰ কাৰণে আৰু তেখেতৰ পৰিয়ালৰ যিটো দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ যিখন তালিকা ইতিমধ্যে ৰাজহুৱা হৈছে তালিকাৰ লগত এতিয়া বিদেশৰ সম্পত্তিবিলাকো আমি যোগ কৰি দিম। বিদেশত ক'ত ক'ত আছে সকলো তালিকা আমাৰ হাতত আছে। সেই তেওঁৰ যিখিনি অবাধ সম্পত্তি তাৰ ওপৰত আমি উচ্চতম ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা আমি এটা এনকুৱাৰী বিচাৰিছোঁ। বিভিন্ন দলৰ নেতাসকল আছে কিছু বক্তব্য তেখেতসকলেও ৰাখিব। মই এইখিনি আৰম্ভণি কৰিছোঁ।
শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, বিৰোধী আপোনালোকে সকলোৱে জানে যে অসমৰ পৰিস্থিতি অতি ভয়াৱহ, এক অতি ভয়াৱহ সাম্প্ৰদায়িকতাৰ জাল, আৰু সমগ্ৰ অসমৰ মানুহৰ মাজত কেৱল মাত্ৰ হিন্দু মুছলমানৰ নামতেই নহয়, আন সম্প্ৰদায়সমূহকো লক্ষ্য কৰি জাত পাত ধৰ্ম বৰ্ণৰ নামতো এটা বিভাজনৰ ৰাজনীতি আৰম্ভ কৰা আমি সকলোৱে দেখিবলৈ পাইছোঁ। সংবিধান আৰু আইনৰ বিধি ব্যৱস্থাক বুঢ়া আঙুলি দেখুৱাই ভেঙুচালি কৰি নিজৰ মন মৰ্জি মতে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিবৰ কাৰণে উঠি পৰি লাগিছে, আৰু সেইকাৰণে দুটা স্ববিৰোধী কথা মানুহক উচতনি যোগাবৰ কাৰণে তেওঁ কোৱা আমি দেখিবলৈ পাইছোঁ, পৰিলক্ষিত হৈছে। আমি ক'ব খোজোঁ আৰু ৰাইজকো আহ্বান জনাব খোজোঁ যে অপৰাধীৰ কোনো জাত পাত ধৰ্ম বৰ্ণ সম্প্ৰদায় ভাষা নাই। অপৰাধীয়ে আইনমতে দণ্ড পাব লাগিব, আৰু মুখ্যমন্ত্ৰীয়ে অপৰাধীৰ যিটো আইনৰ মতে দণ্ড দিব লাগে সেই ব্যৱস্থাত চূড়ান্তভাৱে বিফল হৈছে। জানুৱাৰীৰ পৰা এই জুন মাহলৈকে 6 মাহত 500 হত্যাকাণ্ড হৈছে অসমত। 24 চনৰ এই লোকসভা নিৰ্বাচনৰ পিছৰ পৰা আজিলৈকে 23টা ধৰ্ষণ হোৱা বুলি মুখ্যমন্ত্ৰীয়ে নিজেই ঘোষণা কৰিছে। 24 ঘণ্টাত 12টা ধৰ্ষণ হৈছে। তাৰ মানে বা ধৰ্ষণ চলাবৰ কাৰণে, ধৰ্ষণ অপৰাধ সংঘটিত কৰিবৰ কাৰণে চেষ্টা কৰিছে। তাৰ মানে মুখ্যমন্ত্ৰীগৰাকী চূড়ান্ত অকমন্য, অদক্ষ, বিফল, আৰু দেশৰ শাসন আৰু সংবিধান যে ৰক্ষা কৰিব পৰা নাই সেই কথা তেওঁৰ কামত প্ৰমাণিত হৈছে, প্ৰতিফলিত হৈছে। ৰাষ্ট্ৰপতি মহোদয়ক আৰু ৰাজ্যপাল মহোদয়ক আমি যি স্মাৰক পত্ৰ দিম, সেই স্মাৰক পত্ৰত তেওঁক আমি বৰখাস্ত কৰিব লাগে বুলি আমি দাবী জনাম। এই এটা কাৰণতো, সেইটো হৈছে কি যে ভাৰতবৰ্ষৰ সংবিধানত স্পষ্টভাৱে উল্লেখ আছে যে কোনো মানুহে ৰাজনৈতিক প্ৰতিনিধিটো বাদেই, পাব্লিক ৰিপ্ৰেজেণ্টেটিভটো বাদেই, এনি চিটিজেন অফ ইণ্ডিয়া কোনেও কোনো কমিউনিটিৰ বিৰুদ্ধে কোনো ধৰণৰ ঘৃণা সৃষ্টি কৰা ভাষণ, মন্তব্য, বিবৃতি দিব নোৱাৰে। দিলে আইনমতে দণ্ডনীয় হ'ব। আৰু এই ক্ষেত্ৰত মহামান্য সুপ্ৰিম কোৰ্টৰ কেইবাটাও লেণ্ডমাৰ্ক জাজমেণ্ট আছে, আৰু বহু পলিটিচিয়ানক এই ক্ষেত্ৰত ইতিমধ্যে শাস্তি দিয়া হৈছে। গতিকে আমি সেই আধাৰত, যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াত তেওঁ বিশেষকৈ হিন্দু আৰু মুছলমান, তেওঁৰ নিজৰ ৰাজনৈতিক স্বাৰ্থ হিন্দু আৰু মুছলমানৰ মাজত, বিশেষকৈ মুছলমানৰ মাজত মিয়াক ঘৃণা বিদ্বেষ সৃষ্টি কৰি তেওঁ যিবিলাক মন্তব্য দিছে, এই মন্তব্যই সংবিধান উলংঘা কৰিছে। গতিকে আমি সেই ভিত্তিত তেওঁক বৰখাস্ত কৰিব লাগে বুলি আমি দাবী জনাওঁ। আৰু এটা কথা ইতিমধ্যে পোহৰলৈ আহিছে যে শিৱসাগৰৰ গোটেই ঘটনাটোৰ আঁৰত মুখ্যমন্ত্ৰী যে প্ৰত্যক্ষভাৱে জড়িত তাৰ প্ৰমাণ হৈছে যে বিজেপিৰ যিগৰাকী জিলা সভাপতি ময়ূৰ বৰগোহাঁই, তেওঁ গৈ পেলাই বিচাৰি মানুহ মাৰপিট কৰিছে, আৰু মাৰপিট কৰি পেলাই আটাচু জিন্দাবাদ, আছু জিন্দাবাদ ক'ব লাগে বুলি তেওঁৰ লগত যোৱা কেইজনক তেওঁ কৈছে। গতিকে বিজেপিৰ জিলা সভাপতিগৰাকীয়ে এই ঘটনাটোত জড়িত হোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ যে প্ৰত্যক্ষভাৱে জড়িত, এইটো আমি সংবাদমেলৰ জৰিয়তে অসম পুলিচৰ আৰক্ষী মহাপৰিদৰ্শক আৰু শিৱসাগৰ জিলা আৰক্ষী যি অধীক্ষক, আমি তেওঁলোকক জনাইছোঁ। তথ্য আছে, তথ্য আপোনালোকেও পাইছে যে ময়ূৰ বুঢ়াগোহাঁই বিজেপিৰ জিলা সভাপতি। শৰ্মা বা বিজেপি তেওঁলোকৰ একমাত্ৰ শাসনৰ বা এজেণ্ডা হ'ল কমিউনেল এজেণ্ডা। সাম্প্ৰদায়িক কাৰ্যসূচীৰ বাদে তেওঁলোকৰ একো নাই। এতিয়া অসমৰ প্ৰতিটো স্তৰত তেওঁৰ যিটো বিফলতা, এই চৰকাৰৰ যি বিফলতা, দুৰ্নীতি, কেলেংকাৰী, এইবিলাক এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে তাৰ উত্তৰ তেওঁলোকৰ হাতত নাই। তেওঁলোকে কোনো এটা সমস্যাকে কৈয়ে গৈছে, আমাৰ কি ধৰণৰ নিবনুৱা সমস্যা ইত্যাদি ইত্যাদি, আমাৰ কথাবোৰ লুকুৱাবৰ কাৰণে সকলো কথা তল পেলাই তেওঁ সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ বাবে চেষ্টা কৰিছে। আৰু আমি স্পষ্ট ভাষাত ক'ব খুজিছোঁ, বেছি কথা নাই তাত, যে অসমত 26 চনৰ নিৰ্বাচনক লক্ষ্য কৰি
তেওঁলোকে সাম্প্ৰদায়িক হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ কাৰণে উঠি পৰি লাগিছে। যে নগাঁৱত মই ঢিঙত কালি গোটেই দিনটো আছিলোঁ, মানুহে বৰ অসুৰক্ষিত অনুভৱ কৰিছে আৰু এই অসুৰক্ষিত পৰিৱেশটো আমি সকলোৱে লগ লাগি দূৰ কৰিব লাগিব। সকলোৰে মনত প্ৰত্যয়, আশা আৰু বিশ্বাসৰ এটা পৰিৱেশ ৰক্ষা কৰিবৰ কাৰণে আমি বিৰোধী ঐক্য মঞ্চৰ প্ৰত্যেকটো দলেই আমি কাম কৰি যাম আৰু লগতে সাধাৰণ ৰাইজক আমি সকলোকে কৈছে আমি সংযমিত হৈ পেলাই এই মুখ্যমন্ত্ৰীজনৰ জালত যাতে কোনো ভৰি নিদিয়ে, অসমত যাতে কোনো ক্ষেত্ৰতে কোনো সাম্প্ৰদায়িক উৎকট উগ্ৰ এনেকুৱা সাম্প্ৰদায়িক গোষ্ঠী সংঘৰ্ষ লগাবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীজনে অহৰহভাৱে চেষ্টা কৰি আহিছে। কথাই যোৱা লোকসভা নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী যোৰহাটত গৌৰৱ গগৈ বিজয়ী হোৱাৰ কথাটো উল্লেখ কৰে আৰু তেতিয়াৰ পৰাই এনেধৰণৰ কথা বতৰা হোৱা বুলি বাৰে বাৰে উল্লেখ কৰিছে। লগতে কয় যে ধুবুৰীটো কংগ্ৰেছ জিকাটোৰ পিছতেই বিভিন্ন ক্ষেত্ৰত তেওঁ দোষাৰোপ কৰিব বিচাৰে। এই কথাটো সত্য। যিদিনাই বদৰুদ্দিন আজমল ডাঙৰীয়া হাৰিলে সেইদিনাৰ পৰাই তেওঁৰ মনটো বৰ ভাল নহয়। এজন ঘৰৰ মানুহ এইবিলাক ক্ষেত্ৰত হাৰিলে যিটো অৱস্থা হয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই বদৰুদ্দিন আজমল ডাঙৰীয়া হাৰাৰ পিছৰ পৰাই তেনেধৰণৰ এটা অস্থিৰ পৰিৱেশৰ সৃষ্টি হৈছে, তাৰে বহিঃপ্ৰকাশ ঘটিছে। কথাই তেওঁ কংগ্ৰেছ জিকাটো ধুবুৰীত তেওঁ ভাল পোৱা নাই, কিন্তু বদৰুদ্দিন আজমল ডাঙৰীয়া জিকিলে তেওঁ ভাল পালেহেঁতেন। বদৰুদ্দিন আজমল ডাঙৰীয়া জিকিলে ভাল পালেহেঁতেন। বদৰুদ্দিন আজমল ডাঙৰীয়া তেখেতৰ যে ঘৰৰ মানুহ সেই কথাটো এতিয়া স্পষ্ট। মূল নায়ক হ'ল হিমন্ত বিশ্ব শৰ্মা। যদি তেওঁ খিলঞ্জীয়াৰ চিন্তা কৰিছে তেতিয়াহ'লে 6 নং দফা অসম চুক্তি কিয় ধ্বংস কৰিছে? মানি লণ্ডাৰিং কৰিছে, এইবোৰ কথা ৰাইজৰ মাজলৈ লৈ যাব লাগিব। কেনেকৈ গল্ডেন থ্ৰেডৰ যোগেদি আমাৰ বস্ত্ৰ উদ্যোগটো ধ্বংস কৰিব খুজিছে, মেকডনাল্ডৰ কেনেকৈ মালিক হৈছে, কেনেকৈ গ্ৰীণ বাছতো হাত দিছে, কেনেকৈ ইন'ভাটো হাত দিছে, এইবোৰ কথা বুজাব লাগিব। আৰু এইবোৰ কথা যেতিয়া জুলুঙাৰ মেকুৰী যেতিয়া ওলাই পৰিছে তেতিয়াই সাম্প্ৰদায়িকতাৰ বিষ সিঁচি দিব খুজিছে। हमारे असम की जो यूनाइटेड अपोजिशन 18 पॉलिटिकल पार्टीज इंक्लूडिंग हमारे जो रीजनल पॉलिटिकल पार्टीज है, सारे हम एक साथ होकर असम का जो मुख्यमंत्री है हिमंत बिस्वा शर्मा उनका परिवार का जो अनगणन जो उनका जो प्रॉपर्टीज का ये जो लिस्ट निकला उससे लोगों का अटेंशन डाइवर्ट करने के लिए उन्होंने अभी हिंदू मुस्लिम का रिलीजियस पोलराइजेशन का जो पॉलिटिक्स कर रहे हैं और असम में एक कम्युनल संघर्ष लगाने के लिए जो लगातार जो चेष्टा कर रहे हैं उसको बानचाल करने के लिए हम लोग सब हमारे जो 18 अपोजिशन पार्टीज का जो अलायंस है हम लोग असम लोगों को अपील कर रहे हैं। और वो एक सेल्फ प्रोक्लेम्ड लूनाटिक वो खुद बताया था, असमिया में बताया था कि मैं पगला कुकुर हूँ। वो खुद बता रहे हैं। और ये जो मेंटली अनस्टेबल एक लोगों का हाथ में एक संविधान प्रदत्त जो अधिकार है, जो संविधान प्रदत्त उनका जो पोस्ट है चीफ मिनिस्टर, वो चीफ मिनिस्टर का वो पोस्ट वो चलाने के लिए वो नकार है, वो नहीं कर सकते हैं। इसीलिए हम लोग राष्ट्रपति जी का सामने और असम का राज्यपाल का जरिए हम दरखास्त करेंगे कि उनको ये संवैधानिक जो वो चला रहे हैं मुख्यमंत्री का जो पदभार उसको हटाने के लिए हम अपील करेंगे। असम का मुख्यमंत्री ट्राई कर रहे हैं कि ऊपरी असम, नीचे का असम, हिंदू का, मुस्लिम का, सारे जात पात वो सबको डिवाइड करके एक हेट्रेड, एक घृणा, एक विभाजन का नीति वो अपना रहे हैं और उसको चलाने के लिए वो काम कर रहे हैं। तो इसीलिए ये मुख्यमंत्री हमारे असम के लिए और नेशनल इंटरेस्ट का खिलाफ है, तो उनका अगेंस्ट हम कार्रवाई करने के लिए राष्ट्रपति जी को अपील कर रहे हैं।